ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ আৰু এবাৰ দেখিবলৈ পোৱা গৈছে বন্যাৰ খবৰ ল'বলৈ গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বন্যাৰ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী কিছু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কি কৈছে বন্যাৰ সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যেটো এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ শেহতীয়াভাৱে ডিব্ৰুগড়ত উপস্থিত হৈ দেখিবলৈ পোৱা গৈছে বন্যাৰ বুজ লৈছে বুলি জানিব পৰা গৈছে বন্যাৰ যিসমূহ আসলতে অভিযোগ আছে সেই অভিযোগসমূহ ইতিমধ্যে তেওঁলোকে বন্যাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ সন্মুখত আমি আপোনালোকক জনাইছো যেটো এবাৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত উপস্থিত হৈছে আৰু ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছতে এবাৰ বন্যাৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে বন্যাৰ সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো আমি এনেধৰণে গৈ আছো বানৰ সন্দৰ্ভত তেওঁ কালি যে অশোক সিংঘালে কৈছিল এই গাড়ীসমূহ আহিছে আৰু মুখ্যমন্ত্ৰী সময় ধৰি অভিযোগ উত্থাপিত হৈ আহিছিলে তেওঁ তদাৰক কৰিব ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ পৰিৱেশ আৰু মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ৰ এই অঞ্চল যিটো মুখ্য নলা ডিটিপি নগৰ সুৰক্ষা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া ডিব্ৰুগড়ত উপস্থিত হোৱা পৰিলক্ষিত হৈছে চহৰখনৰ অতি ব্যস্ত পথ এইচএছ ৰোড আৰু মহালয়া ৰোডত নিজে পানীত নামি সাধাৰণ নাগৰিকৰ লগত মত বিনিময় কৰি সমস্যাৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতুকে এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু শেহতীয়াভাৱে আমি আপোনালোকক জনাইছো উজনি অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ লগে লগে বন্যাৰ চকুলো দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে বন্যাৰ মাজত শেহতীয়াকৈ আমি আপোনালোকক জনাইছো খবৰ যেতিয়া বন্যাৰ চকুলো দেখিছে তেতিয়াই দেখিবলৈ পোৱা গৈছে বন্যাৰ লগত মত বিনিময় কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বন্যাৰ লগত মত বিনিময় কৰাৰ লগে লগে বন্যাৰ যিহেতুকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চহৰখনৰ অতি ব্যস্ত পথ এইচএছ ৰোড আৰু মহালয়া ৰোডত নিজে পানীত নামি নাগৰিকৰ লগত মত বিনিময় কৰি সমস্যাৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি এই মুহূৰ্তত জনাইছো ডিব্ৰুগড়ত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চহৰখনৰ অতি ব্যস্ত পথ এইচএছ ৰোড আৰু মহালয়া ৰোডত নিজে পানীত নামি সাধাৰণ নাগৰিকৰ লগত মত বিনিময় কৰিছে সমস্যাৰ বুজ লৈছে পৰিস্থিতিৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ইতিমধ্যে যিসকল সৰ্বসাধাৰণ নাগৰিক আছে তেওঁলোকেও ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে বান অহাৰ লগে লগে যিহেতুকে যথেষ্ট পৰিমাণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি ইতিমধ্যে যিসকল বন্যাৰ্ত আছে সেই বন্যাৰ্ত ইতিমধ্যে এই কথা উল্লেখ কৰিছে আৰু ডিব্ৰুগড়ত কৃত্ৰিম বান পৰিস্থিতি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চহৰখনৰ এইচএছ ৰোডত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লৈছে কৃত্ৰিম বান পৰিস্থিতিৰ বানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগ আৰু সমস্যাৰ সন্দৰ্ভত মত বিনিময় কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অন্যহাতে ডিব্ৰুগড় নগৰ সুৰক্ষা নলাত আবদ্ধ হৈ থকা আৱৰ্জনাৰ বাবে ওলাই যাব পৰা নাই কৃত্ৰিম বানপানী এনেধৰণে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰিছে আৰু এই বিষয়টোত অধিক গুৰুত্ব দিয়া হ'ব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আৰু ইফালে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নলাত আবদ্ধ হৈ থকা আৱৰ্জনা চাফা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তক ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে কাৰণ বানাক্ৰান্তই এই কথা উল্লেখ কৰিছে যিটো কৃত্ৰিম বানৰ সৃষ্টি হৈছে যথেষ্ট পৰিমাণে আৰু বিদ্যুৎ সেৱা ব্যাহত হৈ আছে বুলি ইতিমধ্যে বানাক্ৰান্তই এই কথা উল্লেখ কৰিছে আৰু তাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আৱৰ্জনা চাফা কৰাৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ স্থিতি পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে বানাক্ৰান্ত ৰাইজক আৰু কিছু এমবিএছৰ জৰিয়তে দৃশ্য আপোনালোকৰ মাজত লৈ আহিছো কালি যে উত্থাপিত হৈ আহিছিলে তেওঁ তদাৰক কৰিব ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ পৰিৱেশ আৰু মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ৰ এই অঞ্চল যিটো মুখ্য Ini
बहुत तकलीफ पा रहा है लाइट के लिए सर पानी से ज्यादा लाइट का तकलीफ पा रहा है let the electricians persons come sorry if it's still not because 40% আজি পানীৰ তলত प्रॉब्लम तो एटाई गुवाहाटी হয় ডিব্ৰুগড় হয় যদি নদীৰ বেডটো উঠি যায় তেতিয়া পাম একো কাম নোহোৱা হৈ যায় নহয় এতিয়া আমি যিটো চেঁচা হৈ পানীটো ওলোৱা তাৰ কাৰণে এইটো আৰু অলপ ইন্টেনসিফাই কৰিব লাগিব স্যার যিটো মুখ্য নলা আছে নগৰ সুৰক্ষা নলা স্যার সেইটো যথেষ্ট আবদ্ধ হৈ আছে দখল আছে স্যার সেইটো কাৰণে পানীবোৰ আমাৰ নলাটো শেষত গৈ সৰু হৈ গৈছে তাত বহুত জাবৰ সোমাইছে এই অঞ্চলতো হৈছে গোটেই জাবৰ আছে আৰু নালাটোৰ দুইফালে এসময়ত এইটো 10 ফুট ডাঙৰ নলা আছে এতিয়া নলাটো সৰু হৈ গ'ল দুইফালে বিল্ডিং বনি গ'ল এতিয়া ইয়াত সমস্যাটো এইটোৱে যে আমি ৰাজনীতি কৰা মানুহ হিচাপে যে একেবাৰে ঘৰতৰ ভাঙি ড্ৰেইন সাফা কৰি দিয়ক তেনেকুৱা এটা সিদ্ধান্ত ল'ব সাহসো নাথাকে কাৰণ মানুহে তেতিয়া আকৌ বিল্ডিঙত থকা মানুহখিনি আহি কান্দি পেলাই আমাকে ক'ব যে আমি থাকিব ক'ত ঘৰ পাওঁ গতিকে তেনেকুৱা জটিল সমস্যা কিছুমান হয় এতিয়া ৰাইজে কৈছে যে অকণমান যদি আমি ড্ৰেইনটো ভাল মেচিন আনি পুৰা ক্লিন কৰি দিব পাৰো তেতিয়া পানীটো পাৰ হৈ যাব আল্টিমেটলি ডিব্ৰুগড়ৰ পানীটো যেহেতু আমি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰো চেঁচা নদী হৈ দিহিং নদী হৈ ব্ৰহ্মপুত্ৰত যাব লাগিব কিন্তু এইবাৰ আমাৰ কাৰণে দুৰ্ভাগ্য এইটোৱে যে দিহিং বা চেঁচা বা ব্ৰহ্মপুত্ৰ গোটেই কেইটা ৰাইজিং ট্ৰেণ্ডত আছে সেইকাৰণে মই ভাবো যে আৰু এদিন দুদিনৰ এটা কষ্ট থাকিব কিন্তু ড্ৰেইনটো সাফা কৰাৰ কাৰণে যি ইকুইপমেন্ট আনি কৰিব পাৰি মই চেষ্টা কৰিম ড্ৰেইন বিলাক বহুত নিৰ্মাণ কৰা হ'ল কিন্তু গ্ৰেডিয়েন্টটো সমস্যা হৈছে বহুত ইয়াত ৰাইজে মোক এইটো কৈ আছে যে গ্ৰেডিয়েন্টৰ কৈও একেবাৰে মুখত বহুত বেছি আৱৰ্জনা জমা হৈ আছে আৰু আৱৰ্জনাখিনি সাফা কৰিবই পৰা নাই বুলি কৈছে গতিকে অকণমান গ্ৰেডিয়েন্টৰ অসুবিধা নে মুখত আৱৰ্জনাবিলাকে ক্লক কৰি দিছে গোটেইখিনি আমি চাব পাৰিম যেতিয়া পানীটো কমি যাব সাৰতে এগ্ৰেছিভ পদক্ষেপ লও আমি সহায় কৰিম স্যাৰ আমি সহায় কৰিম মই আহিছো চাবৰ কাৰণে প্ৰশান্ত ফুকনো আছে আমি যিমান পাৰো ডিব্ৰুগড় ৰাইজক সহায় কৰা আমি সহায় কৰিম স্যাৰ আমি বহুত চাই ড্ৰেইন বিলাক বনালে কিন্তু টুকুৰা টুকুৰ এডখত জয়েন নাই এডখত জয়েন হৈছে এনেকুৱা এইখিনি আৰু এবাৰ আমি ৰিভিউ লৈ ল'ব পাৰিম ইলেকশ্যনৰ যেটো আমাৰ বানপানী এইবাৰ হৈ যোৱাৰ পিছতে মই মিনিষ্টাৰক পঠাই দিম প্ৰশান্ত ফুকন আপোনালোক থাকিব আমি আছো য'ত ড্ৰেইনৰ কিবা কানেকশ্যন নাই এনেকুৱা অসুবিধাৰ কাৰণে যিবিলাক সৰু সৰু সমস্যাৰ কাৰণে পানীটো হৈ আছে সেইখিনি আমি ঠিক কৰি দিব অধিকাংশ নলাই আচলতে পানী ওপৰৰ পৰা তললৈ বৈ নাযায় সমানকৈ ৰৈ থাকে স্যাৰ এই কনষ্ট্ৰাকচনৰ সময়ত যেতিয়া দিয়া হয় তেতিয়া তদাৰক আচলতে সেই অভিযন্তাজনে বা সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষ নকৰে গোটেই দিনবিলাক ৰাতি বনাই চোৱা মানুহ নাথাকে স্যাৰ জেচিপিৰে খানিছে পিছদিনাখন ৱাল মাৰি দিছে এই হৈছে স্যাৰ পিচিচি কৰিছে না চাই তলতে হেৰি নাই ইঞ্জিনিয়াৰ সকলে চাব লাগে কেৱল ওপৰে ওপৰে স্যাৰ ফিটা মাৰে ইমান মিটাৰ হ'ল আৰু হাতত দিছে ৰাষ্ট্ৰীয় ঘাইপথত স্যাৰ এতিয়াও ভয়ংকৰ পৰিস্থিতি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক এটিএম বুলি অভিহিত কৰিছে আপোনালোকে চাব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মথাউৰি এইবাৰে কম ভাঙিছে গতিকে এইবাৰ আৰু যিবিলাক মথাউৰি ভাঙিছে সেইবিলাক আমি বনোৱা দিনৰ মথাউৰিও নহয় গতিকে ইনডাইৰেক্টলি যদি নিজৰ দেউতাকক নিজে গালি পাৰে মই কি কৰিম সেইটোতো আৰু মোৰ হাতত কোনো উপায় নাই যদি মই মোৰ দেউতাক গালি পাৰো যিকেইটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110